আজি স্বাধীনতাৰ ঠিক পিছতেই নহিৰা লক্ষ্মীনাৰায়ণ উচ্চ বুনিয়াদী বিদ্যালয়খন স্থাপিত হৈছিলে। আজি আহি ৭৫ বছৰত ভৰিত খোজ পেলাইছেহি। এই স্কুলখনৰ পৰা বহুতো সুযোগ্য সন্তান ইয়াতে শিক্ষা দীক্ষা লৈ গোটেই ৰাজ্যখনত উচ্চ চৰকাৰী পদবীত হওক বা ব্যৱসায়ত হওক জড়িত হৈ পৰিছে, যাৰ বাবে আমি গৌৰৱান্বিত। আজি ৭৫ বছৰ পিছত আমি এই বিদ্যালয়খনে মহাৰাজৰ জয়ন্তী অনুষ্ঠান পালন কৰিম বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এটা বহুদিনীয়া অভাৱ আছিল, যিটো আমাৰ স্থায়ী তোৰণ। এই তোৰণটো বৰ্তমানলৈকে আমি গঢ়ি তুলিব পৰা নাছিলোঁ। আমাৰ এই মহাৰাজৰ জয়ন্তী অনুষ্ঠানটোৰ লগত জড়িত হৈ পেলাই আমাৰ প্ৰয়াত সিদ্ধেশ্বৰ গোস্বামীদেৱৰ পৰিয়ালৰ ফালৰ পৰা এইবাৰ মুখ্য স্থায়ী তোৰণটো দান হিচাপে আগবঢ়াইছে স্কুলখনলৈ। তাৰ বাবে আমি এই পৰিয়ালটোলৈ অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজি সেই মুখ্য তোৰণটোৰ আজি শুভ আৰম্ভণিৰ দিন আছিল। ইতিমধ্যে আমাৰ আজি খুঁটা পুতা পৰ্বটো শেষ হ'ল। ইয়াৰ পিছত লাহে লাহে আমাৰ তোৰণটোৰ কাম চলি থাকিব। লগে লগে অহা ৬ অক্টোবৰত মহাৰাজৰ জয়ন্তীৰ আমি যি ৭৫খন ধ্বজা উৰুৱাম, এই দিনটো স্থিৰ কৰা হৈছে। সেই অনুষ্ঠানটোত মই আজিয়েই আপোনাৰ জৰিয়তে গোটেই অঞ্চলবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। লগতে যি ডিচেম্বৰত আমাৰ মহাৰাজৰ জয়ন্তী অনুষ্ঠানটো হ'ব, সেই অনুষ্ঠানটোত গোটেই অঞ্চলটোৰ সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আজি মহাৰাজৰ জয়ন্তী অনুষ্ঠানৰ লগত এই শৈক্ষিক প্ৰতিষ্ঠানখনৰ মুখ্য তোৰণটো আমাৰ পৰিয়ালৰ ফালৰ পৰা দিব পাই মই ধন্য মানিছোঁ। লগতে স্কুল কৰ্তৃপক্ষ, মেনেজিং কমিটি আৰু উদযাপন কমিটিৰ সমূহ বিষয়ববীয়াই এই সুবিধাকণ দিয়াৰ কাৰণে তেখেতসকললৈকে মই আন্তৰিক শলাগ লৈছোঁ।